আমি বিদ্যালয়লৈ আহি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ ফটোখনত মাল্যাৰ্পণৰ কাৰণে আমি যো-জা কৰিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে আমাক ফুল আনি দিয়াত আমি সকলোৱে ষ্টাফ আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনি অঞ্জনা বাইদেউৰ সৈতে আমি এনেধৰণে তেখেতক পুষ্প মাল্য এনেকৈ প্ৰদান কৰি বন্তি গছত আমি সকলোৱে সেৱা জনালোঁ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগতো আমি এনেধৰণে তেখেতক সন্মান জনাই সকলো ছাত্ৰ ছাত্ৰীয়ে তেখেতসকলক পুষ্প অৰ্পণ কৰি এয়া চাওক আমাৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী পুতুদেৱী আহি আছে একদম মৌ বাঁহৰ নিচিনাকৈ তেওঁলোক দৌৰি গৈ তেখেতক আদৰি আনিছে। সঁচাকৈ এটা নান্দনিক দৃশ্য, সঁচাকৈ ভাষাৰে বুজাব নোৱাৰে। আজি কংগ্ৰেচুলেশ্যন শিক্ষক দিৱসৰ শুভেচ্ছা। আমাৰ ৰাণী আহিছে দেই, এয়া ৰাণীক সকলো ছাত্ৰ ছাত্ৰীয়ে এয়া আদৰি লৈ আহিছে। এয়া আমাৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আহি পাইছে। সকলো ছাত্ৰ ছাত্ৰী এনেধৰণে দৌৰি গৈছে আৰু লগতে তেখেতৰ পিছৰ বাইদেউ সৰুমা হাজৰিকা বাইদেউ দুয়োগৰাকী আজি আহিছে। আমাৰ ঘাইমৰা সত্ৰ প্ৰাথমিক বিদ্যালয়খন সঁচাকৈ ফুলত সুৱগা চৰাৰ নিচিনা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ কণ ছাত্ৰ ছাত্ৰীসকলে আমি ৰাণী বুলি বিভূষিত কৰিছোঁ শ্ৰীযুক্তা পুতুদেৱী। তেখেতে 2017 চনৰ এপ্ৰিল মাহত তেখেত অৱসৰ গ্ৰহণ কৰিছিলে। আজি আমাৰ নিমন্ত্ৰণ ক্ৰমে তেখেত আহি উপস্থিত হৈছে। সঁচাকৈ আজি এই পবিত্ৰ দিনটোত খুব এটা সুন্দৰ মুহূৰ্ত, যিহেতু কণ ছাত্ৰ ছাত্ৰীসকল এনেধৰণে দৌৰি গৈ তেখেতক সম্বৰ্ধনা যাচিয়ে আহি সোমাইছেহি। আপোনালোকৰ পৰৱৰ্তীখিনি আমি দেখুৱাই গৈ আছোঁ। সৰ্বপল্লী ৰাধাকৃষ্ণ 1888 চনত মাদ্ৰাজ নগৰৰ তিৰুপতি নামৰ এখন সৰু চহৰত তেওঁ জন্মগ্ৰহণ কৰিছিলে। তেওঁ পূৰ্বপুৰুষ আছিল ব্ৰাহ্মণ সম্প্ৰদায়ৰ তেলেগু লোক। সমগ্ৰ আজি ভাৰতবৰ্ষতে এই শিক্ষক দিৱসটো পালন কৰা হৈছে। শিক্ষক শব্দটোৰ গুৰু মানে আন্ধাৰ আৰু ৰৈৰু মানে হৈছে পোহৰ। যিজনে আন্ধাৰৰ পৰা পোহৰৰ বাট দেখুৱায় সেইজনক গুৰু বুলি কোৱা হয় আৰু সেই গুৰুজনক আজিৰ যুগত শিক্ষক হিচাপে মান্য কৰা হয়। সৰ্বপল্লী ৰাধাকৃষ্ণ 1800
ৰ'ব দেই হ'ব 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 ধুনীয়া
কৃষ্ণ আমি যেনে কৃষ্ণ হ'ব কৃষ্ণ হৈ যাব হ'ব কৃষ্ণ হৈ যাব এনেধৰণে কণ ছাত্ৰ ছাত্ৰীসকলক উদযাপন কৰিলোঁ। তাতে আজি আমাৰ খুব ধুনীয়া লাগিছে, যিহেতু আমাৰ প্ৰাক্তন অধ্যাপিকা প্ৰধান শিক্ষয়িত্ৰী দুগৰাকী ক্ৰমে শ্ৰীযুক্তা পুতুমা দেৱী আৰু সৰুমা হাজৰিকা মোৰ কাষতে আছে। সঁচাকৈ এখন পূৰ্ণাংগ স্কুলত পৰিণত হৈছে। সঁচাকৈ খুব ভাল লাগিছে আজি মন প্ৰাণ সঁচাকৈ আজি শিক্ষক দিৱসটি বহুত ভাল লাগিছে। আৰু আমি আশা কৰিম, যিহেতু আমাৰ বিদ্যালয়ৰ পৰা যিসকল অৱসৰ লৈ তেখেতসকল ঘৰত থাকে, আজিৰ দিনটোত তেখেতসকলক শুৱৰিলে সঁচাকৈ ভাল লাগে। আৰু স্কুলত আহি এনেকৈ শোভাবন্ধন কৰিলেও বহুত ভাল লাগে। যদি কেনেকুৱা লাগিছে কওক? ভালেই লাগিছে। মই ইয়াতে জন্ম, এইখন স্কুলতে ময়ো পঢ়া, মোৰ তিনিজনী ছোৱালী ইয়াতে পঢ়া। তাৰে 2 নম্বৰজন ছোৱালীয়ে ডক্টৰ উপাধি লৈ এইবাৰ সুমন ডক্টৰ সুমন কৌশিক এই বিদ্যালয় প্ৰাথমিক বিদ্যালয়তে পঢ়িছিলে। মই এই স্কুললৈ আহি মই আজি পৰম আনন্দ লাভ কৰিছোঁ। চাওকচোন, ইমান এটা সৌভাগ্যৰ দিন। আমাৰ প্ৰধান শিক্ষয়িত্ৰী 17 চনত তেখেত এপ্ৰিল মাহৰ ৰিটায়াৰ হৈছিলে, কিন্তু এই বিদ্যালয়ৰে তেখেত ছাত্ৰী আছিলে। আৰু আজি আমাৰ 2023 চনৰ এই শিক্ষক দিৱসটি নিমন্ত্ৰিত অতিথি হিচাপে আজি এই বিদ্যালয়ত আকৌ এই দুগৰাকী সৰুমা হাজৰিকা, তেখেতো 2022 চনত অৱসৰ লৈছিল। গতিকে তেখেতো আজি আহি আমাৰ এই শিক্ষক দিৱসটি তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলক আকৌ একেখন স্কুলৰ পৰা নৰ্মালো একেলগে কৰিছিলে, ট্ৰেইনিং একেলগে কৰিছোঁ। হয় সহপাঠী ট্ৰেইনিং মানে হোৱা গোটেইখিনি একেলগে। হয় আমি আহ্বান জনাম বেছি। গতিকে আমি আহ্বান জনাম সকলো শিক্ষক শিক্ষয়িত্ৰীকে, যাতে কোনো বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকল ঘৰতে থাকে। আজিৰ দিনটো এটা বৰ পবিত্ৰ দিন। গতিকে সকলোকে যাতে কোনো কাকো নেৰে, সকলো আহি পেলাই যাতে সকলোকে সৎ পৰামৰ্শৰে মানে অগ্ৰজসকলক বহুমূলীয়া পৰামৰ্শৰে আগবঢ়াই লৈ যায়। এনেকুৱা লাগে নিমন্ত্ৰণ পাওঁ, হয়, সেই সময়টো কেতিয়া আহিব তাৰপাছত সেইটো অপেক্ষা মাতিলে আমাৰো বহুত ভাল লাগে। যেন অনুৰোধ। গতিকে আমাৰ ঘামৰা সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা শ্ৰীমতী সুমন কৌশিক, ডক্টৰ সুমন কৌশিকৰ মাতৃ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পুতু দেৱীক আমাৰ ঘামৰা সত্ৰ প্ৰাথমিক বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰা আমি কৃতজ্ঞতা যাচিছোঁ। আৰু তেখেতে অকণমান, যিহেতু আমাৰ এই ছাত্ৰ ছাত্ৰীসকলকো অকণমান এই বিষয়ে অকণমান থুলমূলকৈ আজি শিক্ষক দিৱসটিত মই ক'বলৈ অকণমান আহ্বান জনাইছোঁ। শিক্ষক শিক্ষয়িত্ৰী আছে বা বহুত মানুহ আছে, ডক্টৰ লোৱা সকলোৱে একোজন অভিজ্ঞ। ডক্টৰ শব্দটো বহুত জটিল, সকলোৱে লওঁ বুলিলে ল'ব নোৱাৰে। গতিকে এই শব্দটো তোমালোকে মনে প্ৰাণে পঢ়িবা যে তোমালোকে পঢ়াবা নুঠিবা। যেতিয়ালৈকে তোমালোকে কণ্ঠস্থ নহয় পঢ়াটো, তেতিয়ালৈকে তোমালোকে টেবুলৰ নুঠিবা। তেনেদৰে পঢ়িলে তোমালোকেও এয়া ডক্টৰ হ'ব বুলি ৰাধাকৃষ্ণনৰ দৰে হ'ব পাৰিবা। এইখন স্কুলতে মই পঢ়ি গৈছিলোঁ। পঢ়ি মেট্ৰিক পাছ কৰিয়ে মই চাকৰি লৈছোঁ। মেট্ৰিক পাছ কৰিয়ে মই চাকৰি লৈছোঁ। তাৰপিছত মই নৰ্মাল পঢ়িছোঁ। তাৰপৰা হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ লগে লগে। আৰু মোৰজনী ছোৱালী মুন্মী কৌশিক, সুমন কৌশিক, ছয়নিকা কৌশিক মই এই বিদ্যালয়ৰ পৰাই পঢ়ুৱাই নিলোঁ। মুন্মী কৌশিক এতিয়া নাওবৈচা কলেজৰ অধ্যক্ষ হৈ আছে। তাই BEd কৰিলে, PGDCA কৰিলে। 2 নম্বৰ সুমন কৌশিক গোগামুখ কলেজৰ অধ্যক্ষ হৈ আছে। তাই এতিয়া প্ৰবক্তা হৈ আছে। তাই এতিয়া আজি তাইক নিমন্ত্ৰণ কৰিলত কলেজলৈ গৈছে। তাই উপাধি ল'লে ডক্টৰ সুমন কৌশিক। 3 নম্বৰজনী ছয়নিকা কৌশিক, তাইও এই বিদ্যালয়ৰ পৰাই পঢ়া।
তাই এতিয়া B.Ed কৰি আছে। আজি পবিত্ৰ দিনত তোমালোকক একেলগে পাই মোৰ মনটো বহুত ভাল লাগিছে। নিমন্ত্ৰণ পাই তোমালোকৰ বুলিয়ে দৌৰি আছোঁ। আজি কি আছিলে 5 ছেপ্টেম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। হয় নহয়? এই ৰাধাকৃষ্ণনৰ জন্মদিন আমি প্ৰত্যেক বছৰে 5 ছেপ্টেম্বৰত পালন কৰোঁ। এইবাৰ তোমালোকে পালন কৰা মই নিমন্ত্ৰণ পাই তোমালোকে উলিয়াইছোঁ আৰু তোমালোকেও ভালকৈ পঢ়ি ভাল মানুহ হ'বা। মোৰ ফালৰ পৰা তোমালোকক আশীৰ্বাদ দিছোঁ দেই। ধুনীয়া। সদায় নকৰা আজি অঞ্জনাই বৰ ধুনীয়া চাহ বনাইছে দেই। আজি পুতু বাইদেউ আৰু সৌমাই কাৰণে বনাইছে যেন পাইছোঁ। মই সেইকাৰণে চাহি কৰিছোঁ। চাহটো ইমান ধুনীয়া হৈছে। মই মৰিলোঁ পৰুৱা মানে পৰুৱা বিৰিতে পাই পৰুৱাবলৈ বহুত দিলে দেই। অলপ বিৰিতে পাই পৰুৱা অলপ দিছে। গৰম। ভালনে? আজি সঁচাকৈ শিক্ষক দিৱসৰ বিভিন্ন অনুষ্ঠান অকণমান থুলমূলকৈ আমি কৰিলোঁ আৰু অফিচ ৰুমত এয়া মোৰ ৰাণী আৰু আমাৰ সকলোৰে ৰাণী বুলিয়ে ভাবোঁ আৰু তেখেতক। লগতে ৰাণীৰ ভনীয়েক সৰুমা হাজৰিকা সকলো আহিছে আৰু এতিয়া চাহ খাই আছোঁ। চাহৰ পৰ্ব হৈ আছে আৰু আমালৈ সকলোৱে হাতত কিবা এটা নহয় কিবা এটা লৈ আহিছে। কোনোবাই মিঠাই আনিছে, কোনোবাই নিমকি আনিছে, তাৰপিছত বুন্দিয়া আনিছে। গতিকে আপেল আনিছে। যিহেতু আপেল ফল মূলো লৈ আহিছে। আজি ভাল লাগিছে। আমাৰ ছাৰে গাখীৰ আনিছে আৰু আমাৰ প্ৰধানে আনিছে লালমোহন, নিমকি, সকলোৱে। গতিকে আজি সঁচাকৈ খুব ভাল লাগিছে। এনেধৰণে শিক্ষক দিৱসটি উদযাপন কৰা হ'ল আৰু আমাৰ যদি এই অনুষ্ঠানটি খুব খৰতকীয়াকৈ কৰা অনুষ্ঠান আজি আপোনালোকে চাই ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমি আকৌ এনেধৰণে আমাৰ শৈক্ষিক জীৱনৰ আমি এনেধৰণে আমাৰ যি মিলা প্ৰীতিৰে আমাৰ দিনবিলাক গৈ থাকে, এনেধৰণে সকলোবিলাক আপোনালোকক দেখুৱাই যাম। সকলোৱে সুস্বাস্থ্যৰে থাকক তাকে কামনা কৰিলোঁ। 2023 এই শিক্ষক দিৱসৰ দিনটোত আজি অসমৰ প্ৰান্তে প্ৰান্তে সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ আমি শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজি আমাৰ 2023 শিক্ষক দিৱসটি ঘাইমৰা সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ অনুষ্ঠানত সামৰণি মাৰিছোঁ। সকলোৱে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰিব।